আজি ভাৰতবৰ্ষৰ ভাৰতৰত্ন অতুল বিহাৰী বাজপেয়ীৰ জন্ম দিৱস সুদিৱস হিচাপে পালন কৰিবৰ কাৰণে আমি প্ৰত্যেকটো মণ্ডল 4টা মণ্ডল আছে 4টা মণ্ডলত আমি প্ৰত্যেকটো মণ্ডলত আজি এই সুদিৱস পালন কৰা হৈছে সকলো দিৱস তালৈকে গৈছোঁ আৰু তাৰপিছত আমাৰ ইয়াত কেন্দ্ৰীয়ভাৱে আমি প্ৰদৰ্শন আজি পিঠাই কাটিছোঁ আৰু যিধৰণে অতুলজীয়ে যিটো আমাক ৰাস্তা দেখুৱাইছে সেই পথেৰে আমি যাবৰ কাৰণে আমি আগবাঢ়িছোঁ। মন্ত্ৰী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ 100 সংখ্যক জন্ম দিৱস আৰু এই জন্ম দিৱসৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সমিতিৰ আগ্ৰহক্ৰমে সমগ্ৰ দেশখনতে আজি পুৱা 10 বজাৰ পৰা 11 বজালৈ বুথ স্তৰত মাননীয় প্ৰাক্তন প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু তেখেতৰ জীৱনৰ সম্পৰ্কত এগৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা তেখেতৰ জীৱন চৰ্চা আৰু দুগৰাকী যুৱ কাৰ্যকৰ্তাৰ দ্বাৰা তেখেতৰ স্বৰচিত দুটি কবিতা পাঠ কৰোৱাৰ ব্যৱস্থা কৰা হৈছে। আজিৰ দিনটোতে বাজপেয়ী ডাঙৰীয়াই এটা সপোন দেখিছিলে যে গ্ৰাম্যাঞ্চলৰ জনসাধাৰণৰ আৰ্থিক অৱস্থা সচ্ছল কৰিবৰ কাৰণে কৃষকসকলৰ উৎপাদিত সামগ্ৰী বজাৰ মূল্য সুন্দৰভাৱে লাভ কৰিবৰ কাৰণে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা আঁচনি গ্ৰহণ কৰি কৃষকক উপকৃত কৰাৰ চিন্তা কৰিছিল। তাৰ ফলশ্ৰুতিত আজি সমগ্ৰ দেশখনে বিকাশৰ যাত্ৰাৰে আগবাঢ়ি যাবৰ কাৰণে সক্ষম হৈছে। সেইকাৰণে দ্বিতীয় কাৰ্যক্ৰম হিচাপে আমাৰ মাজুলীত ভাৰতীয় জনতা পাৰ্টীৰ 4টা মণ্ডল এই 4টা মণ্ডলত 4টা প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথত বাজপেয়ী ডাঙৰীয়াৰ সপোনৰ এই ভাৰতবৰ্ষখনৰ সম্পৰ্কত জনতাৰ মাজত আগবঢ়াই নিবৰ কাৰণে আমি শোভাযাত্ৰা অনুষ্ঠিত কৰিলোঁ। তৃতীয় পৰ্যায়ত জিলা সদৰত আজি ভাৰতীয় জনতা পাৰ্টী মাজুলী জিলা সমিতিৰ উদ্যোগত বাজপেয়ী ডাঙৰীয়াৰ যি কৰ্মৰাজি এই কৰ্মৰাজি সকলো স্তৰৰ জনসাধাৰণে যাতে জানিব পাৰে তাৰ কাৰণে এখন বিশাল প্ৰদৰ্শনী ব্যৱস্থা গ্ৰহণ কৰা হ'ল আৰু এই প্ৰদৰ্শনীৰ দ্বাৰ মাননীয় বিধায়ক ডাঙৰীয়া আনুষ্ঠানিকভাৱে মুকলি কৰিলে। আৰু আহিবলগীয়া এটা বছৰ আমি সকলোৱে জানো যে 1924 চনৰ 25 ডিচেম্বৰ তাৰিখে বাজপেয়ী ডাঙৰীয়া মধ্যপ্ৰদেশৰ গোৱালিয়ৰত জন্মগ্ৰহণ কৰিছিল আৰু 2024 চনৰ আজি 25 ডিচেম্বৰ 100 বছৰ হৈছে তেখেতৰ জন্মদিন আৰু এই 100 বছৰীয়া জন্মদিন 2025 চনৰ এই 25 ডিচেম্বৰ তাৰিখলৈকে ভাৰতীয় জনতা পাৰ্টীয়ে বিভিন্ন কাৰ্যক্ৰমৰ জৰিয়তে তেখেতক সন্মান দিয়াৰ লগতে সুশাসন ব্যৱস্থাত যাতে প্ৰৱৰ্তন হৈছিল বাজপেয়ী ডাঙৰীয়াৰ জৰিয়তে সেই কথাটো জনতাৰ মাজলৈকে আমি লৈ যাবৰ কাৰণে বিভিন্ন ধৰণৰ কাৰ্যক্ৰম গ্ৰহণ কৰিম। বাজপেয়ী ডাঙৰীয়াই সপোন দেখিছিল, নতুন ভাৰতৰ সপোন দেখিছিল। সেই সপোন বৰ্তমান কেন্দ্ৰীয় চৰকাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বাস্তৱত ৰূপায়ণ কৰিবৰ কাৰণে দিনে দিনে নিৰন্তৰভাৱে যিখিনি কাম কাজ কৰিছে এই কাম কাজখিনিয়ে প্ৰমাণ কৰে কংগ্ৰেছ চৰকাৰৰ দিনত ভ্ৰষ্টাচাৰৰ পৰা ৰাইজ মুক্ত হ'ব পৰা নাছিল, শোষণৰ পৰা ৰাইজ মুক্ত হ'ব পৰা নাছিল। আজি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ অহাৰ লগে লগে সকলো ৰাইজে DBT ব্যৱস্থাৰ জৰিয়তে সকলো সুযোগ লাভ কৰিছে, কোনো মধ্যভোগীৰ ইয়াত দালালৰ ব্যৱস্থা নাই। আপোনালোকেও দেখিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত প্ৰায় 1.5 লাখ চাকৰি যোগ্য শিক্ষাৰ্থীয়ে লাভ কৰিবলৈ সক্ষম হৈছে। এনেধৰণৰ পৰিৱৰ্তনেই বাজপেয়ী ডাঙৰীয়াই বিচাৰিছিল আৰু সেইটো এতিয়া বৰ্তমান সপোন সাকাৰত পৰিণত হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।